বন্ধুসকল, আজি আমি আপোনালোকৰ সন্মুখত দাঙি ধৰিব ওলাইছোঁ ধান খেতিৰ কীট পতংগ নিয়ন্ত্ৰণৰ বিভিন্ন কৌশলসমূহৰ বিষয়ে। আমাৰ আজিৰ প্ৰথম প্ৰশ্নটো হ'ল, শালি ধানৰ অপকাৰী কীট পতংগসমূহ কি কি? বন্ধুসকল, আপোনালোকে যদি আমাৰ এই ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আপোনালোকে লাইক বাটনটোত প্ৰেছ কৰক আৰু ভৱিষ্যতে এনেধৰণৰ আৰু নতুন নতুন ভিডিঅ' চাই থাকিবৰ বাবে তলৰ ৰঙা বাটনটো ছাবস্ক্ৰাইব বাটনটো দবাই দিয়ক। ধন্যবাদ বন্ধুসকল। পথাৰত কীট পতংগ দেখা মাত্ৰকেই এইবিলাক উপকাৰী নে অপকাৰী সেইসমূহ চিনাক্ত কৰি তাৰ পাছত পৰিস্থিতি সাপেক্ষে বা সময় সাপেক্ষে উচিত মাত্ৰাত কীটনাশক ব্যৱহাৰ কৰাৰ প্ৰয়োজন। আৰু কীটনাশকসমূহ সদায় শেষ অস্ত্ৰ হিচাপেহে ব্যৱহাৰ কৰাৰ প্ৰয়োজন। আৰু পৰিকল্পিতভাৱে প্ৰথমৰ পৰা বিভিন্ন কীট পতংগ নিয়ন্ত্ৰণৰ কৌশলসমূহ ব্যৱহাৰ কৰি থাকিলে হয়তো কীটনাশক ব্যৱহাৰ নকৰাকৈও তেওঁলোকে তেওঁলোকৰ কৃষি সুৰক্ষা দিবলৈ সক্ষম হ'ব। এতিয়া আমাৰ কৃষকে হয়তো মনত এটা প্ৰশ্নৰ উদয় হৈছে যে ধাননি পথাৰখনত কেনেকুৱানো উপকাৰী পোক আছে। এতিয়া চাওক, ধাননি পথাৰত আমি পোক বুলি কোৱাৰ লগে লগে সচৰাচৰ কৃষকৰ মাজত মজা খোৱা পোকৰ কথা জানে, চৰহা পোকৰ কথা জানে, এনেকুৱা ধৰণৰ অপকাৰী পোকবিলাক জানে। কিন্তু আপোনালোকে হয়তো পথাৰখনত দেখা পাব জীয়া, গাগিনী, এই ধৰণৰ পোক কিছুমান দেখা পাব। এইবিলাক আমাৰ উপকাৰী পোক। ইহঁতে অপকাৰী পোকবিলাকৰ, জীয়াই কি কৰে, অপকাৰী পোকবিলাকৰ কণীবোৰ খাই দিয়ে, যাৰ ফলত অপকাৰী পোকে বংশবৃদ্ধি ৰুদ্ধ হৈ পৰে। ঠিক সেইধৰণে গাগিনীয়ে অপকাৰী পোকক প্ৰত্যক্ষভাৱে খাই দিব পাৰে, যাৰ ফলত ই আমাৰ কাৰণে উপকাৰী এটা ৰূপ গ্ৰহণ কৰিছে। ঠিক সেইধৰণে মকৰা আছে, মকৰা আমাৰ কাৰণে উপকাৰী। তেনেকৈ চৰাই আহিব পাৰে আপোনাৰ ধাননি পথাৰত। আপোনাৰ ধানৰ যে মণি ধৰাৰ আগতে চৰাই আহাৰ ব্যৱস্থা কৰি জেং পুতিলে বহুত উপকাৰ পাব। আপোনাৰ অপকাৰী পোকবিলাকক ইহঁতে খায়, পৰভোজী চৰাই। আপুনি যেতিয়া ট্ৰেক্টৰে হাল বাই দিব পথাৰখন চ'ত মাহমানত, তেতিয়া দেখা পাব পথাৰত বহুত বগলীকে ধৰি অন্যান্য পৰভোজী চৰাই আহি এই মাটিত থকা বিভিন্ন অপপ্ৰাণীসমূহক খাদ্যৰূপে গ্ৰহণ কৰি আপোনাক সুৰক্ষা দিছে। গতিকে এই উপকাৰী জীৱসমূহক আমি কেনেদৰে আমন্ত্ৰণ কৰিব পাৰোঁ আৰু সিহঁতৰ দ্বাৰা আমাৰ অপকাৰী কীট পতংগসমূহক কেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰোঁ, ইয়াৰ বাবে সুপৰিকল্পিতভাৱে যদি ব্যৱস্থা গ্ৰহণ কৰা যায়, তেতিয়াহ'লে আমি কীটনাশক ব্যৱহাৰ নকৰাকৈও শস্যডৰাক ৰক্ষা কৰিব পাৰোঁ। আৰু আমি শস্যডৰাত কীটনাশক তেতিয়াহে প্ৰয়োগ কৰিম যেতিয়া ETL, ইকনমিক থ্ৰেছহল্ড লেভেল, বা ইয়াৰ যিটো সহনকাৰী সীমা, এই কীট পতংগৰ সহনকাৰী সীমা এইটো অতিক্ৰম কৰে, পতংগৰ অৰ্থনৈতিক ক্ষতিৰ সীমাৰেখা অতিক্ৰম কৰে, তেতিয়াহে আমি কীটনাশক ব্যৱহাৰ কৰা প্ৰয়োজন। এতিয়া আমি আহোঁ যে ধাননি পথাৰত আমাৰ কেনেকুৱা ধৰণৰ কীট পতংগ থাকিব পাৰে। এই ক্ষেত্ৰত মই কওঁ যে ধানৰ শুৱনি পোক আছে, যাক আমি ইংৰাজীত থ্ৰিপছ বুলি কওঁ। ধানৰ চৰহা পোক, ইয়াক আমি ৰাইচ ইস্পা বুলি কওঁ। টোপলি কটা পোক, ৰাইচ কেছৱৰ্ম বুলি কওঁ। ধানৰ পিঁয়াজী পোক, যাক আমি ৰাইচ গলমিচ বুলি কওঁ। তেনেকৈ পাত মেৰিওৱা পোক, আপুনি দেখিব ধানৰ পাতবিলাক মেৰ খুৱাই তাৰ ভিতৰত এটা পোক সোমাই থাকে, ধানৰ পাত মেৰিওৱা পোক, ৰাইচ লিফ ফল্ডাৰ। তেনেকৈ শুৰ পোক আছে, শুৰ পোক স্বাৰ্মিং কেটাৰপিলাৰ বুলি কওঁ। এই শুৰ পোকবিলাক দুই ধৰণৰ থাকে, কিছুমান আপোনাৰ ধানৰ ৰোপণৰ প্ৰথম অৱস্থাত আহে আৰু কিছুমান মণি ধৰাৰ পাছত আহে। মণি ধৰাৰ পাছত অহা শুৰ পোকবিলাকক সচৰাচৰ আমাক কোৱা হয় আমাৰ লেচেৰি কটা পোক বুলি কোৱা হয়। ঠিক সেইধৰণে গান্ধী পোক আছে, যাক আমি ৰাইচ গান্ধীবাগ বুলি কওঁ। আপুনি সেইটো ৰাইচ গান্ধীবাগ আপোনাৰ আহিব আপোনাৰ ধানৰ গাখীৰতী অৱস্থাত। প্ৰথম আপোনাৰ ধানটো হৈছে সেই সময়তে প্ৰায় কাতি মাহমানতে মানে আপোনাৰ দুৰ্গা পূজা শেষ হোৱাৰ পাছতে, সেই সময়ছোৱাতে যেতিয়া ধানৰ ফুল ফুলে, তাৰপৰা গাখীৰতী অৱস্থাত থাকে ধানটো, সেই অৱস্থাত গান্ধী পোক আহি পেলাই সেই গাখীৰতী অৱস্থাত থকা ধানৰ অংশখিনি শুহি পেলাই খাই আপোনাৰ পতান কৰি পেলাই ধানটো। এইটো এটা অপকাৰী পোক।
ই প্ৰায় এসপ্তাহমানহে ই সক্ৰিয় হৈ থাকে পথাৰত। আমি আহিম এই গোটেই পোকখিনিৰ বিষয়ে আমি পুংখানুপুংখভাৱে আমাৰ কৃষকক জনাবৰ কাৰণে যত্ন কৰিম। তাৰপিছতে আহিব লেচেৰি কটা পোক। মই আগতেই উল্লেখ কৰিছোঁ, ইও এক ধৰণৰ পোকৰ নিচিনাই পোক। এই লেচেৰি কটা পোকটো ইহঁতৰ যিটো ব্যৱহাৰ মানে বিহেভিয়াৰ, এইবিলাক প্ৰায় পোক আৰু লেচেৰি কটা পোকৰ প্ৰায় একেই। ইহঁতে মাটিৰ তলত লুকাই থাকে, দিনৰ ভাগত ৰাতি আহি গছজোপা আক্ৰমণ কৰে। খালি পোকি কি কৰে, আপোনাৰ ধানৰ প্ৰথম অৱস্থাত, যাক আমি ভেজিটেটিভ ষ্টেজ বুলি কওঁ, সেই অৱস্থাত দি আক্ৰমণ কৰে আৰু পেনিকুল ইনিচিয়েশ্যনৰ পাছত, মণি ধৰাৰ পাছত আমাৰ লেচেৰি কটা পোকে থোকটোৰ গুৰিতে কাটি দিয়ে। সচৰাচৰ ইহঁতৰ মূল খাদ্য হৈছে ধানৰ সেউজীয়া অংশ। যেতিয়া সেউজীয়া অংশ শেষ হৈ যায়, তেতিয়া সিহঁতৰ খাদ্যৰ বাবদ সিহঁতে থোৰটোকে কাটি দিয়া পৰিলক্ষিত হয় আৰু দিনৰ ভাগত ইহঁত লুকাই থাকে। আৰু ইহঁতে আক্ৰমণ কৰিলে, লেচেৰি কটা পোকৰ আক্ৰমণৰ ক্ষেত্ৰত নিব লাগিব আপোনাৰ পথাৰখন যে গৰু ছাগলীয়ে খাই থ'লে যেনেকুৱা হয়, তেনেকুৱা ধৰণৰ এখন পথাৰ আপুনি দেখা পাব। তাৰপিছতে আহিলে ধানৰ পাত চগা, যিটো আমি লিফ হপাৰ বুলি কওঁ, আৰু গছ চগা, প্লেণ্ট হপাৰ। এইবিলাকে কি কৰে, গছৰ পাতৰ পৰা ৰসবিলাক শুহি খায় বা গছজোপাৰ পৰা ৰস শুহি খায়। শুহি খোৱাৰ ফলত গছজোপা দুৰ্বল হৈ যায়, বগা জ্বলি যোৱা নিচিনা হয়, এনেকুৱা ধৰণৰ আপুনি দেখা পাব। তেনেধৰণে আৰু এটা অত্যন্ত গুৰুত্বপূৰ্ণ হৈছে ধানৰ কেও খোৱা পোক, যাক আমি ৰাইচ হোল মেগট বুলি কওঁ। এই ধৰণৰ পোকবিলাক সচৰাচৰ আমাৰ ধাননি পথাৰত দেখা যায়। গতিকে মই লগতে আমাৰ কৃষকক এতিয়া এই পোকবিলাকৰ বিষয়ে কিছু ক'ব বিচাৰিছোঁ। প্ৰথমে চাওক ধানৰ শুহনি পোক, যাক আমি থ্ৰিপছ বুলি কওঁ বা এইবিলাকে কিছুমানে ধানৰ ওকণি বুলিও কয়। ই মূল ধাননি পথাৰতকৈ কঠীয়াতলিতহে শুহনি পোকৰ আক্ৰমণ বেছি হয়। কঠীয়াতলিত কঠীয়া সিঁচাৰ 15-20 দিনৰ পাছতেই শুহনি পোকে কঠীয়াৰ কুমলীয়া পাতৰ অনিষ্ট সাধন কৰে। শুহনি পোকে ধানৰ পাতৰ আগ অংশত কণী পাৰে। গতিকে কণীৰ পৰা যিবিলাক পোৱালি ওলায়, সেইবিলাক প্ৰথম অৱস্থাত বৰণহীন হয়, মানে তাৰ কোনো কালাৰ নাথাকে। কিন্তু দিন বাঢ়ি যোৱাৰ লগে লগে পাতল হালধীয়া বৰণৰ হোৱা পৰিলক্ষিত হয়। পূৰ্ণাংগ অৱস্থা প্ৰাপ্ত হ'লে শুহনি পোকৰ গাৰ বৰণ প্ৰায় কলা বৰণৰ হয়। পূৰ্ণাংগ আৰু পোৱালি উভয়ে পাতৰ আগ অংশত থাকি কুমলীয়া পাতৰ ৰস শুহি খায়, ফলত পাতৰ আক্ৰমণ কৰা অংশ হালধীয়া পৰি এটা সময়ত শুকাই যায়। এই পতংগৰ আক্ৰমণৰ সময়ত তিতা হাতৰ তলুৱাখন কঠীয়াৰ ওপৰেদি বুলাই দিলে সৰু সৰু কলা বৰণৰ পোকবিলাক হাতৰ তলুৱাত লাগি ধৰে। আপুনি চাব, ইয়াৰ কাৰণে এইটো কৰিব পাৰি, ক্ৰিকেট বেটখন আপুনি অলপ তিতাই লৈ আপুনি যদি কঠীয়াডৰাৰ ওপৰেৰে বুলাই দিয়ে, তেতিয়াও দেখা পাব ওকণিৰ নিচিনা কিছুমান পোক তাত লাগি আহিছে। ইয়ে সূচাব যে ইয়াত শুহনি পোকৰ আক্ৰমণ হৈছে। তেনেদৰে সাধাৰণতে শুকান ফৰকাল বতৰত শুহনি পোকৰ আক্ৰমণ বেছিকৈ পৰিলক্ষিত হয়। ধানৰ গেৰ ধৰা সময়ত শুহনি পোকে আক্ৰমণ কৰিলে ধানৰ থোকৰ কোমলীয়া ঠাৰিডালৰ পৰা ৰস শুহি খোৱাৰ বাবে ধানবিলাক পতনুৱা হোৱা দেখা যায়। এইখিনি হ'ল ধানৰ শুহনি পোকৰ বিষয়ে কিছু কথা। তাৰপিছতে মই ক'ব বিচাৰিছোঁ ধানৰ চৰহা পোক। চৰহা পোকটো আজি কিছু বছৰ পৰ্যন্ত ইয়াৰ আক্ৰমণ পৰিলক্ষিত হোৱা নাছিলে। প্ৰায় 10 বছৰমান ধাননি পথাৰৰ পৰা ই প্ৰায় নোহোৱাৰ নিচিনা হৈছিলে। আৰু ইয়াৰ এটা নিজৰ চাৰিত্ৰিক বৈশিষ্ট্য আছে যে এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে ই আকৌ পথাৰত উপস্থিত হয়। এতিয়া আমি যোৱা 2 বছৰমানৰ পৰা দেখা পাইছোঁ ধাননি পথাৰত চৰহা পোকৰ আক্ৰমণ। গতিকে আমাৰ কৃষকসকল এই বছৰো মই কওঁ যে এই চৰহা পোকৰ বিষয়ে তেওঁলোক সজাগ হৈ থকা প্ৰয়োজন, কাৰণ ইয়াৰ আক্ৰমণ ইতিমধ্যে অসমৰ বিভিন্ন ঠাইত পৰিলক্ষিত হৈছে আৰু বিভিন্ন অঞ্চলৰ পৰা, ধেমাজিৰ পৰা আৰম্ভ কৰি ধুবুৰী পৰ্যন্ত ইয়াৰ আক্ৰমণৰ বিষয়ে কৃষকৰ পৰা আমি তথ্য লাভ কৰিছোঁ। গতিকে আমাৰ কৃষকসকলেও এই বেলি যেতিয়া ধানৰ খেতি কৰিব গৈছে, তেতিয়াও তেওঁলোক ইয়াৰ বিষয়ে সজাগ হৈ থাকক। এতিয়া চাওক, ধান মূল পথাৰত ৰোৱাৰ 20 পৰা 25 দিন পাছত ধানৰ কুমলীয়া পাতবোৰত কিছুমান বগা আঁচ দেখা যায়। এই বগা আঁচ থকা পাতবিলাক যদি ফালি দিয়ে, তেতিয়া দেখা পাব যে পাতৰ ভিতৰত সৰু সৰু কিছুমান বগা বৰণৰ চেপেটা পলু আছে আৰু এই পলুবিলাকৰ ঠেং নাথাকে। এই পলুবোৰে পাতৰ শিৰাৰ মাজত সোমাই থাকি পাতৰ সেউজীয়া অংশ খায়। পূৰ্ণাংগ চৰহাৰ গাৰ বৰণ ক'লা, দীঘলে প্ৰায় 5 মিলিমিটাৰ হয়। গাত কাঁইট থাকে, জুং কিছুমান কাঁইট থাকে আৰু পূৰ্ণাংগ চৰহায়ো পাতৰ সেউজীয়া অংশ খায়। এই কলা বৰণৰ পোকবিলাক চৰহা বা অঞ্চল বিশেষে চেলেকা নামেৰেও জনা যায়, কাৰণ ই বগা কৰি পেলাই পাতবিলাক সেউজীয়া অংশ খায়। গতিকে চেলেকা পোক বুলিও কয়। সাধাৰণতে মে' মাহৰ পৰা আৰম্ভ কৰি অক্টোবৰ মাহলৈকে চৰহা পোক পথাৰত কাৰ্যক্ষম অৱস্থাত থাকে।
চৰহা পোকৰ আক্ৰমণ বেছি হ'লে গোটেই পথাৰখন প্ৰথমে বগা আৰু পাছলৈ খেৰ বৰণৰ হৈ পৰে আৰু চৰহাই কাকতি ফৰিঙৰ দৰে জাকে জাকে উৰি আহি ধানৰ পথাৰত পৰি ধানৰ বিস্তৰ ক্ষতি কৰে। যাৰ কালি চৰহা পোক দলনিত আশ্ৰয় লৈ থাকে। ইহঁতৰ কিছুমান আপোনাৰ অপতৃণত ইহঁতে নিজৰ জীৱন পৰিক্ৰমা বৃদ্ধি কৰিব পাৰে। ধানৰ অনুপস্থিতিত অন্য কিছুমান বন, বিনয় বন বা এনেকুৱা ধৰণৰ উৰি দল এনেকুৱা ধৰণৰ যিবিলাক দল ঘাঁহ থাকে সেইবিলাকত সিহঁতে আশ্ৰয় লৈ তাতে বংশ বিস্তাৰ কৰিব পাৰে। মানে ধানৰ অনুপস্থিতিত এই অপতৃণবিলাককো খাদ্য হিচাপে ব্যৱহাৰ কৰি ইহঁতৰ বংশ বিস্তাৰ পৰিক্ৰমাটো চলাই থাকে, ৰুদ্ধ হৈ নাযায়। এনে অন্য কিছুমান পোক থাকে যিবিলাকে ধানৰ অনুপস্থিতিত খাদ্যাভাৱত মৰি। কৃষক বন্ধুসকলৰ উপকাৰত অহাকৈ আজি আমাৰ এই ভিডিঅ'টি ইমানতে আমি সমাপ্ত কৰিলোঁ আৰু ইয়াৰ পৰৱৰ্তী অংশ আমি পৰৱৰ্তী ভিডিঅ'টোত আপোনালোকৰ সন্মুখত উপস্থাপন কৰিম। আমি আশা কৰোঁ ইয়াৰ দ্বাৰা আমাৰ কৃষকসকল অধিক উপকৃত হ'ব। ধন্যবাদ।